এইবুলি 2025 বৰ্ষত যিসকলে নেকি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু তেওঁলোকৰ যিখন মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন দিয়া হৈছে কোনে কোনে মানে পাব তাৰ যিখন মেৰিট লিষ্ট আছে সেইখন ইতিমধ্যে পাব্লিছ কৰিছে তো সেই পাব্লিছ কৰা লিষ্টখন আপুনি কেনেকৈ চাব তো ফাৰ্ষ্ট টাইম আপুনি গুগলত আহিব গুগলত আহি আপুনি সাৰ্চ কৰিব আসাম কেৰিয়াৰ ইয়াতে আপোনালোকৰ সুবিধাৰ কাৰণে মই আসাম কেৰিয়াৰ পৰা দেখুৱাই আছো তাৰপিছত আপুনি আসাম কেৰিয়াৰ লিখাৰ লগে লগে আপোনাৰ ফাৰ্ষ্টত আহিব ইয়াতে দেখা পাইছে জ্ঞান ভাৰতী স্কুটি স্কিম আসাম ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰি আপুনি তলফালে আহিব তলফালে অহাৰ পিছত ইয়াতে দেখা পাই আছে মেৰিট লিষ্ট অফ বয়জ আৰু এইফালে দেখা পাইছে মেৰিট লিষ্ট অফ গাৰ্লছ তো তাৰ পিছত আপুনি তলফালে দেখা পাই আছে ষ্ট্ৰীম দি আছে আৰ্টছ কমাৰ্চ সায়েন্স তো আপুনি কোনটো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে আৰ্টছৰ পৰা না সায়েন্সৰ পৰা না কমাৰ্চৰ পৰা আপুনি যিখন আপুনি ষ্ট্ৰীমৰ পৰা পাছ কৰিছে সেই ষ্ট্ৰীমত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিখন লিষ্ট আছে সেই গোটেই লিষ্টখন আপোনাৰ ইয়াতে ডাউনলোড হৈ যাব তো এইখন যিখন লিষ্ট আছে ইয়াতে যদি আপোনাৰ নামটো পায় তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব আপুনি স্কুটিখন লাভ কৰিব তো এইখন আপুনি কোনে কোনে স্কুটি লাভ কৰিব ইয়াতে দেখা পাই আছে ইয়াতে আপুনি দেখা পাইছে লিষ্ট অফ বয়জ ষ্টুডেন্টস সিকিউৰ 80% এন্ড মোৰ ইন এছএছ ফাইনেল এক্সামিনেশন 2025 তো ইয়াতে যদি আপুনি যদি 80% মার্কস পাইছে তেনে ক্ষেত্ৰত আপুনি যিখন স্কুটি দিয়াৰ কথা আছিল সেই স্কুটিখন আপুনি পাব আৰু যদি 80% তলত পাইছে তেনে ক্ষেত্ৰত কিন্তু আপুনি স্কুটিখন নাপায়